ভিউয়ার্স লার্নার আজি সেকেন্ড ইয়াৰৰ এটি পাৰ্ট আলোচনা কৰিম আমাৰ সেকেন্ড ইয়াৰ ফ্লেমিঙ্গো কিতাপখনৰ পৰা পাৰ্টটি হৈছে এটি কবিতা কিপিং কোৱাইট যাৰ অৰ্থ হৈছে নীৰৱতা কিপিং কোৱাইট নীৰৱতা বা আমি ক'ব পাৰি কিপ সাইলেন্স বা নীৰৱে থকাটো বুজাইছে আৰু এই কবিজনৰ নাম হৈছে পাবলো নেৰুদা এই কবিজন হৈছে পেৰেল এজন চিলিৰ দেশৰ এজন মানুহ হয় এজন কবি he was a poet and a diplomat এজন ডিপ্লোমেট আছিলে এজন পয়েট আছিলে আৰু তেখেতে in 1971 he won the Nobel Prize for Literature in 1971 he won the Nobel Prize for Literature 71 পাইছিল আৰু তেখেতৰ এই যেটো কবিতা কিপিং কোৱাইট কবিতাটো যথেষ্ট এটি উল্লেখযোগ্য কবিতা সো ইম্পৰ্টেন্ট সো ক্ৰুচিয়াল এটি কবিতা হয় বৰ্তমান আমাৰ সাম্প্ৰতিক সময়ৰ বাবে এই কবিতাটি কবিয়ে মানে কব বিচাৰিছে যে আমি নীৰৱে থাকিলে আমাৰ কি লাভালাভ হ'ব নীৰৱতাৰ দ্বাৰা আমি কি হাসিল কৰিব পাৰিম কি লাভ কৰিব পাৰিম আৰু এই কবিতাটিত কবিয়ে কোৱাইট ইন্ট্ৰস্পেকশনৰ কথা কৈছে এক নম্বৰ দুই নম্বৰ কবিয়ে কৈছে মিউচুৱেল আন্ডাৰষ্টেণ্ডিংৰ কথা তেখেতে কৈছে যে কোৱাইট ইন্ট্ৰস্পেকশন মানে হৈছে আমি আত্মবিশ্লেষণ আমি নীৰৱে থাকিলে আমি আত্মবিশ্লেষণ কৰিব পাৰিম আত্মবিশ্লেষণ আমি কৰিব পাৰিম এক নম্বৰ আমি আত্মবিশ্লেষণ কৰিব দুই নম্বৰ পাৰস্পৰিক বুজাপৰাৰ দ্বাৰা আমি কি হাসিল কৰিব পাৰিম বা লাভালাভ কৰিব পাৰিম পাৰস্পৰিক বুজাপৰা গতিকে এই যেটো কিপিং কোৱাইট কবিতাটো কবি মানে ইয়াত সময়ৰ কথা উল্লেখ কৰিছে কবিয়ে কৈছে যে মই 1 ৰ পৰা 12 লৈকে কাউন্ট কৰিম যে 1 2 3 4 5 6 7 8 9 10 11 12 কবি কৈছে মই 1 ৰ পৰা 12 লৈকে হিসাব কৰিম আৰু আপোনালোকে কিপ কোৱাইট হৈ যাব সাইলেন্স হৈ যাব for the moment for a 1 second only do not move your arms do not speak in any language কবি আমাক কৈছে যে আমি কোনো ভাষাত কথা বতৰা পাতিব নালাগে আমাক শৰীৰৰ অংগ পতংগ আমি লৰচৰ কৰিব নালাগে আৰু আমি নীৰৱে থাকিব লাগে আৰু যদি আমি তেনেকে নীৰৱ নিস্তব্ধ হৈ থাকো তেতিয়া হলে এই মাছমৰীয়া সকলে বা ফিচাৰ মঙ্গাৰ সকলে তেওঁলোকে কি কৰিব নোৱাৰিব সিট ওয়েল মানে তিমি মাছ তেওঁলোকে শিকাৰ কৰিব নোৱাৰিব বা যিবিলাকে আমাৰ লুনৰ সাগৰত কাম কৰে আমাৰ সল্ট সি বা সল্ট লেকত যিবিলাকে মানুহ কাম কৰে তেওঁলোকে অন্ততঃ সেই আঘাতপ্ৰাপ্ত হাত ভৰিখিনিক চোৱাচিতা কৰিব পাৰিব অৰ্থাৎ ইয়াত কবি ক'ব বিচাৰিছে যে আমি যদি কিছু সময় আমি যদি নীৰৱে থাকো নিস্তব্ধ হৈ থাকো যদি কাম বনৰ পৰা অলপ আঁতৰি থাকি যদি আমি জিৰাও আৰু যদি পৃথিৱীৰ মানুহ সবে একেলগে এনেকে কৰে তেতিয়াহ'লে সাগৰত কোনো তিমি মাছ শিকাৰ নকৰিব লুনৰ সাগৰত মানুহবিলাকে তেওঁলোকৰ লুনৰ সাগৰত কাম কৰোঁতে তেওঁলোকৰ যিবিলাক হাত আঘাতপ্ৰাপ্ত হৈ গৈছে সেই আঘাতপ্ৰাপ্ত হাতখিনি চোৱাচিতা কৰিব পাৰিব তাৰ পিছত কবিয়ে কৈছে যে যদি মানে মানুহবিলাক নীৰৱে থাকে কামৰ পৰা বিৰত থাকে আৰু যদি কিছু মুহূৰ্ত যদি সাইলেন্স বজাই ৰাখে সাইলেন্স হৈ থাকে তেতিয়াহ'লে war with gas war with fire বা গ্ৰীণ গেছ war এইবিলাক কোনো ধৰণৰ war নহয় অৰ্থাৎ যদি কোৱা হয় যে আজি গোটেই আৰ্থ on the face of earth এটো on the face of earth আমি 5 মিনিটৰ বাবে গোটেই বিশ্ব নীৰৱে থাকিব লাগিব তেতিয়ালে কোনো ইঞ্জিন নচলে কোনো যান বাহন নচলে ট্ৰেইন নচলে ফ্লাইট নচলে উৰাজাহাজ নচলে কোনো মেচিন কল কাৰখানা ইত্যাদি কোনো নচলে কোনো বস্তু নচলিব গতিকে it will be on যেতিয়া এনেকে হ'ব it will be an exotic moment বুলি কৈছে exotic moment কবিয়ে কৈছে যেতিয়া নেকি কোনো যেনেকে no rushes engine no
ফেক্টৰী কল কাৰখানা ইত্যাদি একো নচলে তেতিয়া ইট উইল বি এন এক্সোটিক মুভমেন্ট আৰু তেতিয়া এনেকে লাগিব এটা ৰুমত যদি 20 জন মানুহ বহি আছে আৰু যদি 2 মিনিট সময় মৌনতা মৌনতা অৱলম্বন কৰে আৰু এই 2 মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগে লগে এনেকে লাগিব যে এই মানুহখিনি অচিনাকি মানুহৰ দৰে 2 মিনিট সময় ধৰি আছিল আৰু আচলতে এই কিপিং কোৱাইট শব্দৰ অৰ্থটো আমি যদি অলপ ভালকে ক'ব বিচাৰো যে এইটো মৌনতা কবিয়ে মৌনতাৰ ওপৰত গুৰুত্ব দিছে